JYOTIKAMIXYT মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে फ्रेंड्स আজি মই আপোনালোকৰ বাবে এটি সুন্দৰ ভিডিও লৈ আহিছো এখন টছমুগাৰ মেখেলা কি ধৰণে ফেব্ৰিক পেইন্টিং কৰিছো তাৰ এটি ভিডিও লৈ আহিছো फ्रेंड्स এইখন আছে এখন টছমুগাৰ মেখেলা আৰু এই মেখেলাখন উকা হয় এই মেখেলাখনত কি ধৰণে ফেব্ৰিক পেইন্টিং কৰিছো তাৰ এটি ভিডিও লৈ আহিছো আহকচোন फ्रेंड्स দেৰি নকৰি ভিডিওটোৰ মাজলৈ যাওঁ फ्रेंड्स এতিয়া চাকচোন উকা মেখেলাখনত মই কি ধৰণে ফুল অঙ্কন কৰিছো মোৰ নিজৰ ইচ্ছা অনুসৰি মই এই ফুল কেপা হাকি লৈছো পেনৰ সহায়ত আপোনালোকেও নিজৰ ইচ্ছা অনুসৰি ফুল কৰি ল'ব পাৰে এতিয়া লৈছো ইয়াতে মই এক্ৰিলিকৰ এয়া বগা ৰং আৰু বগা ৰংটোত মই কোনো ধৰণৰ মিডিয়াম বা পানী একো ইউজ কৰা নাই আৰু ইয়াতে যেহেতু নতুন ৰংটো ধুনিয়া হৈ আছে ৰংটো দিবৰ কাৰণে এনেকৈ মই ৰংটো দিছো আৰু আপোনালোকে হয়তো মন কৰিছে মই পানী দিও কৰিছো এটো ওয়াটাৰ কালাৰৰ স্টাইলতো ফেব্ৰিক পেইন্টিং কৰিব পাৰি মই আগৰ ভিডিও সমূহত দেখুৱাইছো আৰু মিডিয়াম 1 দি পেলেও কৰিব পাৰি তেনেকুৱা ধৰণৰো আছে আৰু কেনেকৈ কৰিছো আগৰ ভিডিওবোৰ দেখি আপোনালোকৰ হয়তো নিশ্চয় মনত পৰিব চালে আৰু এতিয়া এই ফুলপাহ মই প্ৰথমতে বগা কালাৰ দি লৈছো আৰু এনেকৈ কেঁচা হৈ থাকোতে মই ইয়াতে শেডিং কৰিম আৰু লৈছো এডাল মিহি ব্ৰাছ আৰু এই মিহি ব্ৰাছডালে দিয়ে ফুলৰ এই পাহবিলাকত মই হোৱাইট কালাৰটো ইউজ কৰিছো फ्रेंड्स যেহেতু টছমুগাৰ কাপোৰ ডাঠ কাপোৰটো সেই কাৰণে মই ইয়াত কোনো ধৰণৰ ফ্ৰেম ইউজ কৰা নাই ধুনিয়াকৈ ডাঠ কাপোৰ পাৰি পেলাই তাৰ ওপৰত ফিট কৰি পেলাই মই ইয়াতে কালাৰবোৰ কৰি আছো আৰু फ्रेंड्स মন কৰিব যেহেতু হোৱাইট কালাৰটো দি আছো এই কালাৰটো কেঁচা হৈ থাকোতে ইয়াত মই শেডিং দিবলৈ ট্ৰাই কৰিছো কেঁচা হৈ থাকোতে কালাৰটো শেডিং দিলে বেছি ধুনিয়াকৈ মিলি যায় এয়া এক্ৰিলিকৰ ৰেড কালাৰ হয় আৰু এটোৱে মই হোৱাইট কালাৰৰ ওপৰত অলপ শেডিং দিবলৈ ট্ৰাই কৰিছো আৰু এইখিনতে এটা কথা কওঁ फ्रेंड्स আপোনালোকে তলত কাগজ পাৰি নলব কাগজ পাৰিলে আঠা লাগি ধৰে আৰু দেখিবলৈ মানে কাপোৰত লাগি ধৰে এৰুৱাবলৈ খুবেই টান হৈ পৰে পিছত প্ৰেছ ইস্ত্ৰি কৰিলেও কুছ খাই যোৱাৰ অসুবিধা হয় ধুলেও বেয়া হয় লাগি ধৰে আৰু নেৰায় মই বহুতো ভিডিওত আপোনালোকক দেখুৱাইছো কেনেকৈ ডাঠ কাপোৰ পাৰিয়ে মানে কেনেকৈ ফেব্ৰিক কৰো আগৰ প্ৰতিটো ভিডিওতে আপোনালোকক দেখুৱা আছে এতিয়া फ्रेंड्स সাকচোন ৰেড কালাৰটো দিয়া লগে লগে ফুলটোৰ এটা বেলেগ এটা লুকস আহিছে নহয় জানো ইয়াতে মই মাজত এয়া নেভি ব্লু কালাৰটো অকনমান দি দিছো আৰু এটা ফুল লৈছো এয়া চাওক এই ফুল পাহত মই ইয়াতে ৰেড কালাৰটো দিছো এটো ধুনিয়াকৈ জিলিকি গৈছে যেহেতু মুগাৰ কাপোৰ আৰু ইয়াতে এয়া চাওক फ्रेंड्स মিলি গৈছে এই ফুল পাহত মই শেডিং নকৰো মাজত খালি অকনমান হোৱাইট দি আৰু ব্লু কালাৰ দি অকনমান টানি দিম ইয়াত শেডিং নকৰো আকৌ ইপাহ ফুলত আমি শেডিং কৰিম কেনেকৈ কৰিম फ्रेंड्स চাই থাকক ইয়াতে মই মাত্ৰ বেছি ৰং ব্যৱহাৰ কৰা নাই এটো এক্ৰিলিকৰ ৰেড কালাৰ হোৱাইট কালাৰ আৰু ব্লু কালাৰ অকনমান ইয়েলো আৰু গ্ৰীন কালাৰ ইউজ কৰিম এনেকৈ ফুল মানে সম্পূৰ্ণ কামখিনি কৰি যাম আপোনালোকে फ्रेंड्स স্কিপ নকৰাকৈ চাব যি সকলে নতুন হয় তেওঁলোকৰ বাবে সুবিধা হ'ব বহুতে ফেব্ৰিক কৰিব জানে আৰু কিছুমানে হয়তো অসুবিধা পায় কৰিবলৈ এনেকৈ চাই কৰিলে ধুনিয়াকৈ কৰিব পাৰিব এতিয়া फ्रेंड्स ভিডিওটো চাই থাককচোন এতিয়া फ्रेंड्स এই পাহ ফুললৈ আহো চাকচোন এই পাহ ফুলতো আগৰ ফুল পাহৰ দৰে মই হোৱাইট কালাৰটো দি দিছো আৰু সেই মিহি ব্ৰাছডালেৰ প্ৰথমতে হোৱাইট কালাৰটো এনেকৈ লগাই লোৱাৰ পিছত মই ব্লু কালাৰ দি ইয়াত শেডিং দিম আপোনালোকে ভিডিওটো চালে গম পাব পাতখিনিটো তেনেকৈ মই গ্ৰীন ডিপ গ্ৰীন লাইট গ্ৰীন ইয়েলো তিনটা কালাৰ মিক্স কৰি পেলাই পাতৰ শেডিং মানে পাতখিনি কৰিম আৰু কেনেকৈ কৰিম ভিডিওটো আপোনালোকে ধুনিয়াকৈ চাই থাকিলে বুজিব পাৰিব फ्रेंड्स তেনেহলে ভিডিওটো চাই থাককচোন फ्रेंड्स এই ইয়েলো কালাৰ বটলটোত অকনমান ইয়েলো কালাৰ আছিল তাতে মই অকনমান গ্ৰীন মিক্স কৰি লৈছো দুটা গ্ৰীন ইয়াতে মিক্স কৰি লৈছো আৰু সেই কাৰণে এইটো বটলৰ পৰা এনেকৈ দি আছো
ইয়াতে য়েল্লো কালাৰ আছিলে আৰু এয়া ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো এই তিনিটা কালাৰে পাতসমূহ দিবলৈ ট্ৰাই কৰিছোঁ। ফ্ৰেণ্ডছ, এয়া চাওকচোন মেখেলাখনৰ ফাইনেল লুক। আৰু এই ধৰণে আপোনালোকে ধুনীয়াকৈ চাদৰখনো কৰি ল'ব পাৰে, বেলেগ ৰঙৰ চাদৰ কৰি মিলাই ল'ব পাৰে। আৰু এয়া চাওকচোন, আমি যেতিয়া শুকাব তেতিয়া 24 ঘণ্টাৰ পিছত ধুনীয়াকৈ ইস্ত্ৰি কৰি দিবলৈ নাপাহৰিব। ইস্ত্ৰি কৰি দিলে কাপোৰৰ যিটো ৰং, সেই ৰংটো সদায় ধুনীয়া হৈ থাকে। আৰু এয়া চাওকচোন ফ্ৰেণ্ডছ, আপোনালোকে ইচ্ছা কৰিলে ধুনীয়াকৈ ইয়াৰ লগত মিলাকৈ এখন চাদৰ কৰিব পাৰে, বেলেগ কালাৰৰ চাদৰো কৰিব পাৰে বা মুগাৰে কৰিব পাৰে। আৰু মই যিহেতু কৰা নাই, কেতিয়াবা যদি কৰোঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। এতিয়া চাওকচোন ফ্ৰেণ্ডছ, আমাৰ মেখেলাখন ধুনীয়াকৈ হৈ গ'ল। আৰু এনেকৈ আপোনালোকে সহজ
একদম সৰু ফুল এটা দি এনেকৈ চাদৰ মেখেলা কৰিব পাৰিব। মেখেলাখন মই চিলোৱা নাই, চাদৰৰ দৰে এনেকৈ পাৰি আপোনালোকক দেখুৱালোঁ। এনেকৈ আপোনালোকে চাদৰখন ৰেডি কৰি ল'ব পাৰে। ফ্ৰেণ্ডছ, কেনেকুৱা লাগিছে? একেবাৰে সাধাৰণ কেইটামান ৰঙৰ পৰাই মই এনেকৈ কৰি এখন মেখেলা কৰি আপোনালোকক দেখুৱালোঁ। চাওকচোন ভিডিঅ'টো চাই কেনে পালে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, মই যে পিন্ধি আছোঁ এই চাদৰখন, এই চাদৰ মেখেলাযোৰো মই ফেব্ৰিক কৰিছোঁ। বিভিন্ন ধৰণৰ ফেব্ৰিক প্ৰিণ্টিঙৰ ভিডিঅ' আছে, ব্লক প্ৰিণ্টিঙৰ ভিডিঅ' আছে। আপোনালোকে নিশ্চয় চাই মোক সঁহাৰি জনাব বুলি আশা কৰিছোঁ। আজিলৈ আহোঁ, পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।